মানে হেৰি হয়নে? হেৰি শুনিছেনে? হেৰি আপুনি ইয়াত যে? তুমি যেনেকৈ সুধিছা যেন মোক পাকঘৰত দেখা নাপায়, পাব্লিক প্লেচত থকা লেডিজ টয়লেটতে দেখা পাইছা। আপুনি ইয়াত কি কৰি আছে? মই মানে এই চচপেনটোত পানী উতলাই তাৰ পৰা ভাপ সৃষ্টি কৰি এটা ভাপৰ ইঞ্জিন বনাবলৈ চেষ্টা কৰি আছো, যাতে তোমাৰ এই হাতীহেন চেহেৰাটোক চলা ফুৰা কৰিবলৈ মই ইঞ্জিনটোক লগাই দিব পাৰোঁ। উফ, কি ফাল্টু কথাবোৰ কৈ আছে বাৰু? মই আপোনাক চাহ বাকিবলৈ কৈছিলো নে বজাৰলৈ যাবলৈ কৈছিলো? মোৰ হাতেৰে চাহ একাপ খালে তোমাৰ দুখ, যন্ত্ৰণা, বেজাৰ, হতাশা সকলো ভাপ হৈ উৰি যাব, আৰু সেই ভাপবিলাক গোটাই মই এটা ভাপ ইঞ্জিন বনাম। এ হ'ব, মনে মনে থাকক। চাহ বনাই ভাল চাহ কাক কয় আপুনি জানে? তুমি কেনেকৈ জানিবা মোৰ জ্ঞানৰ গভীৰতা, সুপ্ত প্ৰতিভা? বাই দ্য ৱে, তুমি কেতিয়াবা মছলাযুক্ত স্পেচিয়েল চাহ বনাই পাইছা নেকি? তুমি জানানে কেনেকৈ বনাই মছলা চাহ? এয়া তাৰমানে মছলা চাহৰ বিশেষত্ব, আৰু তাকে বনাবলৈ আপুনি একদম ব্যস্ত হৈ আছে। আচ্ছা, মোৰ সুপ্ত প্ৰতিভা জাগ্ৰত হোৱাত তুমি সুখী হোৱা নাই। মোৰ হাতেৰে একাপ চাহ খাই চোৱা ডাৰ্লিং। যি কাপ চাহ মই তোমাৰ কাৰণে হাপাৰে বনাইছো, কিবা বোলে নে হেঁপাহৰে বনাইছো। হেৰি, মোৰ হৃদয়ৰ গভীৰতাৰ পৰা উপলব্ধি কৰিছো এই কাপ চাহৰ টেষ্ট কেনেকুৱা হ'ব। যদিও আপুনি এই কাপ চাহত কোনো ধৰণৰ মছলা দিয়া নাই, তথাপিও বিয়াৰ পিছত আজি ইমান দিন হৈ গ'ল, ইমান দিনৰ পিছত মোৰ নিষ্কৰ্মা হাজবেণ্ডে দিয়া প্ৰথম কাপ চাহ মই আজি খাম। দিয়ক। বাহ, বঢ়িয়া। মাই গড, মোৰ ইমান নিষ্কৰ্মা গিৰিহঁতে ইমান সুন্দৰ চাহ বনালে। ক'ত শিকিলে? হে প্ৰিয়ে, তোমাৰ বাবে এইখন যাদুকৰী হাতেৰে মই সপ্তম স্বৰ্গ গঢ়ি দিব পাৰোঁ। এয়াই হ'ল ফিউজন অফ এভৰিডে ডায়েৰীৰ হোৱাইটনাৰ, যাৰ সতে আছে ছবিধ প্ৰাকৃতিক মছলাৰ ফ্লেভাৰ। আদা, ইলাচি, লং, ডালচেনি, জালুক আৰু তেজপাত। বঢ়িয়া। আজিৰ পৰা তুমি সদায় এইটোৰে চাহ বনাবা। অ'কে অ'কে। অ'কে। কিবা বিপদ চিপদ হৈছে নেকি? কিবা বেছি আছে দেখোন। আজিকালি ক'বাও নহয় নহয় গুৱাহাটীত কেতিয়া কি হৈ থাকে। দীপৰবিলাতে চলিক লৈ যায়। ৰহ, কি হৈছে এবাৰ সুধি চাওঁ। অ' ভণ্টি, কিবা হৈছে নেকি? কিবা বিচৰা বিচৰি কৰা আন পাইছো। মই বেগটো এইখিনিতে থৈ পেলাই সৌ দোকানখনত পইচা খুচুৰা কৰিবলৈ গৈছিলো। আহি দেখা পাওঁ মোৰ বেগটো নাই। বাই নিলাক নেকি? তাকেইতো, কোনে বা নিলে? এতে মানুহ অহা যোৱা কৰি থাকেতো কোনোবাই নিবাও পাৰে। ঐ, তহঁতে এটা বেগ দেখা পাইছিলি নেকি? দেখা নাই দেখোন। তহঁতকতো মই এটা দেখাই পাই থাকো। আচ্ছা, তোমাৰ বেগটোত কিবা আছিল নেকি? মোৰ পিন্ধা কাপোৰখিনি আৰু কলিং লেটাৰৰ লগত কিতাপ দুখনমান আছিল। পইচা চইচা? নাই, তেনেকৈ বেছি একো নাছিল। টকা 1500 মান আছিল। আচ্ছা, তুমি এটা কাম কৰা, আমাৰ সেই আউটপোষ্টটো যে আছে তাতে তুমি এখন এফআইআৰ দিয়া। নাই, নালাগে দিয়ক। পুলিচে ইমান ডাঙৰ বস্তুবোৰকে উলিয়াব নোৱাৰে, আৰু এই সৰু বেগটো ক'ত উলিয়াই দিব পাৰিব? আৰু উলিয়ালেই যেনিবা আকৌ মই পইচাকেইটা প্ৰুফ দিব লাগিব। মই বেংকৰ পৰা কেতিয়া কেনেকৈ পইচা উলিয়াইছিলো। নাই নাই নাই, এইবোৰ জামেলাত নোসোমাও দিয়ক। অ' ভণ্টি, এক প্ৰকাৰ তুমি পুলিচক উপলুঙা কৰিলা, নেগলেক্ট কৰিলা। নাই দাদা, উপলুঙা কৰা নাই। মই মোৰ অসুবিধাটোৰ কথাহে কৈছো। আপুনি তাকে বেয়া ভাবি নল'ব। ঠিক আছে, তুমি এতিয়া ক'ত যাবা? হেংৰাবাৰী। হেংৰাবাৰীক? আচ্ছা, হেংৰাবাৰীৰ কাৰ ঘৰত যাবা?
হেমন্ত কাকতিৰ ঘৰত। হেমন্ত কাকতি? আচ্ছা, তোমাৰ হেমন্ত কাকতি কি হয়? মোৰ জেঠু হয়। মা কসম! তোমাৰ নাম কি? মুন। মুন? হেমন্ত কাকতিৰ ল'ৰাটোৰ নামটো মুন? হয়, তাৰ নামো মুন। তাত তেৰি, মই তেখেতসকলৰ ঘৰতেতো ভাড়া থাকো। আহা, জ্বলা মোৰ লগতে জ্বলা। আহা, ব'লক। তেৰি, তুমি কি কথা কোৱা? মাজনী আমাৰ ভাল। তহঁতে ভালে আছ? মাৰ নাই নহয়। মাৰে তোৰ এই লগৰ বান্ধৱী এজনীৰ নাতিনী এজনীৰ তোলনি বিয়া খাবলৈ গৈছে। এই ডাঙৰকৈ পাতিছে। আজিকালি এইবিলাক ফেশ্বনটো, ষ্টাইল। নাজানো কেতিয়া উভতিব নাজানো। লগত কেইবাজনী বান্ধৱীও গৈছে। মোনে বাছত উঠাই দিব গৈছে। হয় নেকি? ঠিক আছে, কৰিছা। মাৰ বাছত আছে যেতিয়া এতিয়া ফোনটো ধৰিব পাৰে নে নোৱাৰে? দে হ'ব দে, ঠিক আছে, হ'ব দে। মাৰ গ'ল? উঠাই থৈ আহিলোঁ। বাছখন ভালনে? বাছ ভাল বাছ। দে চুপাৰ আৰু। মাৰ ছিট নম্বৰ 6 নম্বৰ। 5 নম্বৰত কোনোবা টেটৰ টিচাৰ এগৰাকী গৈছে। মায়ে লগ পাবলৈ পালেহে কথা পতা ষ্টাৰ্ট। ভালেই হৈছে দে। গোটেই বাটটো মাৰে ছোৱালীজনীৰ মাথা খাই যাব পাৰিব। ৰচোন ৰ, তোক যে মই কালি কথা এটা কৈছিলোঁ, মনত আছেনে নাই? লাইটৰ বিল আজিয়ে দি থৈ আহিবি। আজি লাষ্ট ডেট। মই অফিচলৈ যাব লাগে। দিম। তোমাক কথা এটা ক'বলৈ পাহৰি আছিলোঁ। যেনে এই আমাৰ যে বিজু মাহীৰ ছোৱালীজনী মুন তাই আহি আছে আজি। তাইৰ বোলে কিবা ইণ্টাৰভিউ আছে। ভালেই হ'ল দে। মাৰো নাই, তাতেই বুঢ়া বুঢ়ী হাল ইয়াৰ পৰা যোৱাৰ পিছত গোটেই ঘৰখনে খালী খালী হৈ গ'ল, নহয়নে? ভৰি থাকিব ঘৰখন। আৰু এটা কথা ভাল হ'ব বুজিছ নাই, তাই আমাক বিধে বিধে ৰান্ধি খুৱাব পাৰিব। তোমাৰ মানে তাই ইয়াত ইণ্টাৰভিউ দিবলৈ আহিছে, তোমাক ইয়াত ভাত বনাই খুৱাবলৈ অহা নাইতো। সেইটোও হয় অৱশ্যে। এটা কথা নহয়, তাই যে আহি আছে, তাইক খুৱাবি কি? খুৱাবলৈ তুমি কালি এই উজান বজাৰ ঘাটৰ পৰা অনা আৰি মাছ বোলে আছেই। কেইপিচমান মায়ে ফ্ৰিজত ভৰাই থৈছে, তাৰে বনাই আজি হ'ব আৰু। হয় নেকি? ঠিক আছে। এই যা, গোটেই গাডাল ঘামত গোন্ধাইছে। তোমাৰ নিজৰটো শুঙি চোৱাচোন। কোন আকৌ মাটি কিনিবলৈ আহিছা নেকি? ঠেং ভাঙি দিম একেবাৰে। আমি নয়নতৰা। মাটি কিনিবলৈ অহা নাই খুৰা, আমি ভাড়াঘৰ বিচাৰিহে আহিছোঁ। ভাড়াঘৰ বিচাৰিবলৈ আহিছা? নয়ন কোন, তৰা কোন? মই নয়ন, এওঁ তৰা। মই আকৌ ভাবিছিলো সেই নয়নতৰা ফুলজোপা বুলি। ডায়েবেটিছত যে খালী পেটত দুটা পাত খায়। মই একো বুজি পোৱা নাই খুৰা। কেনেকে বুজি পাবা? এইটো জুমি চাবলৈ চিৰিয়াখানা পাইছা? ভাড়াঘৰ থাকিলে টু লেট বুলি লেখা থাকিব নহয়। ক'ৰবাত লিখা আছে নেকি তাকেহে চাইছিলোঁ। হেৰা, বুজিছা, এবাৰ সাপে খুটিলে লেজুলৈকো ভয়। অলপ দিনৰ আগতে এজনে আহি মোৰ মাটি টুকুৰা দেখুৱাই 20,000 টকা লুটি লৈ গুচি গ'ল। এতিয়া এনেকে নতুন মানুহ দেখিলে ভয়েই লাগে, বুজিছানে? কি ক'লা? ভাড়াঘৰ লাগে? হয় আংকল। মেৰিড নে বেচেলৰ? মেৰিড। এওঁ মোৰ মিছেছ। এওঁ তোমাৰ মিছেছ? হয়। কপালত দেখোন সেন্দুৰ নাই, আমি ফৰেনৰ পৰা ডাইৰেক্ট ইয়ালৈকে আহিছোঁ। ফৰেনত সেন্দুৰ নাই নহয়। ইয়াত আছে, লগাব। লগাবা দেই, অকণমান দেখা পোৱাকে লগাবা দেই। ঠিক আছে। আচ্ছা, ভাড়াঘৰ বিচাৰিছা নহয়? এটা কাম কৰা, তোমালোকৰ নাকৰ পোনে পোনে গৈ থাকা। গৈ 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 ৰাইট টাৰ্ণ ল'বা। বুজি পাইছা নহয়? পাইছোঁ। একো অসুবিধা হোৱা নাই নাই? হোৱা। তাৰপিছত দেখিবা এটা বননি, দীঘল পদূলি। বুজি পালা? তাতে দেখিবা হেমন্ত কাকতি নামৰ এজন মানুহৰ ঘৰ। তাতেই ভাড়াঘৰ পাবা, খালী আছে, পাবা। যোৱা। ঠিক আছে। ঠিক আছে, যোৱা যোৱা আহিছোঁ। যোৱা দেই। বাপৰে বাপ, কি যে মক্কেলবিলাক আহে। মইতো ভয়েই খাই গৈছিলোঁ নহয়, আকৌ মাটিৰ কেছটো ওলাব বুলি। ৰ'বাচোন ৰ'বা। মানুহজন কেনেকুৱা দেখোন? কথা কৈ থাকোঁতে দেখোন মোৰ মুখলৈ নাচাই কপালতে চাই থাকিম। ব'ল আহে, ইয়াত আৰু বেছি কথা কৈ নাথাকিবা। ব'লা।
হেই তুমি আৰে মোক খবৰ এটা নিদিলা কিয় বাছ ষ্টেণ্ডৰ পৰা লৈ আহিলোহেঁতেন তোমালোকৰ ভাড়াঘৰত থকা মানুহ এজনক লগ পালোঁ তেওঁকে লৈ গুচি আহিলোঁ আমাৰ ভাড়াঘৰত থকা মানুহ কোন এই পুলিচ এজন অ' কলিতা দা হেই, আহা আহা, ভিতৰলৈ আহা আহা বাকী কোৱা ভালে আছাতো অ' তোমাৰ বেগ চেগ নাই যে কি হ'ল আনিছিলোঁ ঘটনা এটা হ'ল ঘটনা কি ঘটনা হ'ল অঁ জেঠু বাছ ষ্টপেজৰ পৰা বেগটো কোনোবাই লৈ গ'ল আচ্ছা কি হাতিমিনিঙা বেগটো কোনোবাই লৈ গ'ল দোকান এখনত পইচা খুচুৰা কৰিবলৈ যাওঁতে লৈ গ'ল বেগটোত কি কি আছিল মোৰ পিন্ধা কাপোৰখিনি টকা 1500 মান আৰু কলিং লেটাৰৰ লগত কিতাপ দুখনমান আছিল তোক কোনোবাই ফ'ল' কৰা মন কৰিছিল নেকি নাই তেনেকুৱাতো একো চকুত পৰা নাছিল চেহ বৰ বেয়া কথা হ'ল নহয় ইণ্টাৰভিউত তোৰ কিবা অসুবিধা হ'ব নেকি নাই তেনেকৈ একো অসুবিধা নহয় হয় নেকি ঠিক আছে কিন্তু এটা কথা মহানগৰীলৈ আহিছ হয় ইয়াত কিন্তু সাৱধানে থাকিবি প্ৰত্যেক দিনাই নতুন নতুন ঘটনা হয় টকা ঘটিবলৈ গৈ অচিনাকি মানুহৰ হাতত বাচ্চা থৈছিলে বাচ্চাক অপহৰণ কৰি বুজি পালি আচ্ছা এটা কাম কৰোঁ নেকি পুলিচক এটা ইনফৰমেশ্যন দি থওঁ নেকি হা আপোনালোকৰ ঘৰত ভাড়া থকা পুলিচ আংকলজনে কৈছিলে মইহে নালাগে বুলি ক'লো আচলতে কি জানে পুলিচৰ জামিলাত সোমোৱাতকৈ নোযোৱাই ভাল হয় নেকি বাৰু কিবা এটা কৰিব লাগিব আচ্ছা মুন তই এই মাজনী কিবা কাপোৰ কানি আছে নেকি তাইক পিন্ধিবলৈ দে ব'লা হ'ব দিয়ক জেঠু আজিকালি ল'ৰা ছোৱালী বুলিনো কি কথা আছে মুনৰ কাপোৰকে পিন্ধিম হেৰি এই ঘৰত ভাল নহয় হয় জেঠু আচ্ছা জেঠাইৰ নাই হা গৈছে তই চম্ভালিব লাগিব চম্ভালিব হা হ'ব জেঠু গবলাক ব'লা আহ বাপৰে বাপ মহানগৰীখন কি যে হৈছে নহয় অৰা কি জোখমাখ কৰি আছা কি লাগে ভাড়াঘৰ এটা লাগে আংকল আংকেল ইহঁতে অৱশ্যে আংকেল বুলি মাতিব পাৰে বয়সত বহুত সৰুটো আমাক ভাড়াঘৰ এটা লাগে আংকল আচ্ছা বেচেলাৰ নে ফেমিলি ফেমিলি বিয়া হোৱা নে টুগেডাৰ হোৱা বিয়া হোৱা প্ৰমাণ চেলফি আছে সেয়া চাওক নাম নয়ন আচ্ছা তোমাৰ নাম তৰা আইঐ দেহি নয়ন তৰা একদম ভিচিডিৰ চিনেমাৰ নাম হে বঢ়িয়া বঢ়িয়া আচ্ছা চাকৰি মাল্টিনেশ্যনেল কোম্পানী এটাত কাম কৰোঁ হেড অফিচ ফৰেনত আমি মানকাছাৰ পৰা ডাইৰেক্ট ইয়ালৈকে আহিছোঁ মোৰ অফিচত বহুত কামৰ প্ৰেছাৰ সেয়েহে কিছুমান কাম ঘৰতে কৰিব লগা হয় আপোনাৰ কেম্পাছটো মোৰ বহুতেই ভাল লাগিছে বেয়া নাপায় যদি আপোনাৰ ইয়াতে মই বাহিৰতে কামবিলাক কৰিব পাৰিম যদি ভাড়াঘৰত থাকিবলৈ পোৱা হয় আংকল তোমালোকক কেনেকুৱা ঘৰ লাগিব থাকিবলৈ হ'লে হয় আৰু আমি অফিচৰ কাম ইয়াতো চম্ভালি ল'ব পাৰিম আচ্ছা তেনেহ'লে সেইটো ঘৰত থাকিব পাৰিবা হ'ব আংকল আমি 18 মহলৰ ওপৰত থাকি অহাটো তাত মাটি গছকিবলৈ পোৱাই নাছিলোঁ ইয়াত যদি ৰাতিপুৱা মাটি গছকিবলৈ পাম ভালেই লাগিব দিয়কচোন মোৰ কাৰণে আৰু ভাল হ'ব আংকল হয়নে আৰু ভাল হ'ব ঠিক আছে ঘৰ ভাড়া হ'ল 1500 আৰু এই বাহিৰটো ইউজ কৰিবা যেতিয়া এক্সট্ৰা 500 টকা লাগিব ঠিক আছে আংকল হ'ব হ'ব তেনেহ'লে সেই খেৰী ঘৰটোলৈ গাবা লাগা লাগা লগু ইহঁতৰ চাকৰি ডিটেইলছটো সোধা নহ'ল হ'ব পিছে পৰেও সুধিম ল'ৰা ছোৱালী হাল বেয়া হ'ব নালাগে ছোৱালীজনী মুখখন মিঠা কিন্তু বেছি মিঠা বেয়াটো বাৰু দেখা যাক পুলিচ গাড়ীৰ ৰুমত আছেনে পুলিচ গাড়ীৰ ৰুমত আছেনে হাতী নেকি সুমে হাও কি হৈছে এইটো পুলিচ গাড়ী পেটটো বৰকে চলিছে পাই কিবা টেবলেট আছে নি খাবলে তোৰ পেট চলবা দি টেবলেট খালি তোৰ ভাল হৈ যাব না নাই পিছত তই কি কৰিবি আৰু আখবা মুখেদি ভৰাই দিবি আচ্ছা তই আজি ক'ত খাবা গৈছিলি কাইদেউ বিয়া এখন খাবলৈ গৈছিলো পাই ইমান খং উঠিল কিয়া কেলে খং নুঠিব পাই
খাবলৈ গ'লো সেও ভগোৱা ল'ৰাকেইটাক ইমানকে বস্তু খুজিলোঁ বস্তু শেষ হৈ থাকিল কাইদেউ যদি খুৱাবই নোৱাৰে বিয়া কেলেই পাতে মোৰ বৰ খং উঠে পাই এনেকুৱা হ'লে আচ্ছা তোৰ বিয়াত কি খোৱালাক কাইদেউ মাছ মুৰ্গী ছাগলী হাঁহ পাৰ তাৰপিছত ডাঙৰ একোটা লাডু বৰ ভাল লাগিল পাই সিগলাখান পেটত সুমেলি তোৰ পেট নচলি কি তোৰ পেটটো বহি থাকিব নেকি খকুৰ মোনা কাইদেউ মই যাওঁ দিয়ক ৰ'ব তোৰ লগত কথা আছে তোৰ লগত কথা আছে কাইদেউ মোৰ পেটটো খোজ মাৰি ধৰিছে কথা এটা আছে কাইদেউ মই যাওঁ চাহকাপ খাই যা কাইদেউ মোৰ পেটটো খোজ মাৰি ধৰিছে মোক যাবলৈ দিয়ক মোৰ তাতে কাইদেউ ভাত খুৱাই চাহ খুৱাই যি খুৱাই খুৱাও মোক এবাৰ যাবলৈ দিয়ক নহ'লে ইয়াতে মোৰ কাম ফেৰা হৈ যাব পাই অনুষ্ঠান বেয়া নকৰিবি তাৰ খকুৰ মোনাটোত য'তে যি পায় এসোপা ভৰাব তাৰ